সমগ্ৰ শিক্ষা অভিযানৰ অধীনত শিক্ষা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত শোণিতপুৰ জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত কালি এক অনুষ্ঠানত আৰোহণ আঁচনি 2024-25ৰ অধীনত শোণিতপুৰ জিলাৰ 112খন বিদ্যালয়ৰ দশম শ্ৰেণীৰ 112 গৰাকী মেণ্ট্ৰিৰ প্ৰতিগৰাকী মেণ্ট্ৰিলৈ একোটাকৈ টেবলেট পিচি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। শোণিতপুৰৰ শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰে আদৰণি ভাষণ প্ৰদান কৰা আৰু সমগ্ৰ শিক্ষা শোণিতপুৰ জিলা আঁচনি বিষয়া কৃষ্ণকান্ত ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শোণিতপুৰৰ জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে মেণ্ট্ৰি ছাত্ৰ-ছাত্ৰীৰ মাজত একোটাকৈ টেবলেট প্ৰদানৰ শুভাৰম্ভ কৰে। এটা ইংৰাজী ভাষাত এটা শব্দ একেটা শব্দ ভাৰ্ব হিচাপে ইউজ হ'ব পাৰে, নাউন হিচাপেও ইউজ হ'ব পাৰে, তাৰ ইউজ বাক্য বনাই থোৱা থাকে, এই গোটেই কথাবিলাক পঢ়ি দিব লাগে। এতিয়া তোমালোকে যদি অক্সফৰ্ড এডভান্স লাৰ্নাৰ্ছ ডিকচনেৰী অফ কাৰেণ্ট ইংলিছ বুলি এখন আছে, সেইখন যদি চোৱা, তাত যদি যিকোনো এটা ভাৰ্ব এটা সাপোজ গো বা কাম, সেই ভাৰ্বটোতে লিখিব যে 2 পেজ মান আছে ডিকচনেৰী, যে কিমান বেলেগ বেলেগ ইউজ আছে সেই শব্দটো। গতিকে তেনেকে চালে আপোনা আপুনি তোমালোকে ভাষাটো আয়ত্ত কৰিব পাৰিবা। আৰু প্ৰনাউন্সিয়েশ্যনটো কেনেকৈ ভাল কৰিব পাৰি এইটো মই বৰ বেছি ক'বলৈ নাযাওঁ, ফনেটিক্সৰ কথা থাকে। গতিকে প্ৰনাউন্সিয়েশ্যনটো ভাল কৰিবৰ কাৰণে কেনেকৈ শব্দটো উচ্চাৰণ কৰিলে ভাল হ'ব, সেই কথাটো সেই ডিকচনেৰীখনৰ যোগেদি শিকিব পৰা যায়। উল্লেখ্য যে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীক মেণ্ট্ৰি হিচাপে মৰ্যাদা প্ৰদান কৰি একোগৰাকী মেণ্টৰৰ তত্বাৱধানত শিক্ষাৰ দিশটো আগবঢ়াই নিয়াৰ অনুষ্ঠানত শোণিতপুৰ জিলাৰ 112খন বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ ভিতৰত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি ক্ৰমে ঘগৰা নেহেৰু হাইস্কুল, অমিয় দাস হাইস্কুল আৰু কেহেৰুখন্দা হাইস্কুল পৰিচালনা আৰু উন্নয়ন সমিতিক নগদ ধন বঁটা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে।